চন্দ্ৰপ্ৰসাদ শইকীয়া ডাঙৰীয়াৰ লগত আপুনি একেলগে কাম কৰিছিলে সেই স্মৃতিখিনি কি মনত আছে স্যাৰ আপোনাৰ এতিয়া বি বৰুৱাৰ সন্মুখত দেখিছোঁ এটা ঘোঁৰা ৰৈ আছে ৰাস্তাৰ মাজত গুৱাহাটীত তেতিয়া ঘোঁৰা এটা ৰৈ আছে ৰাস্তাৰ মাজত মই ব্ৰেক মাৰিব পৰা নাই অলপ অলপ বৰষুণো দি আছে ব্ৰেক মাৰোঁতে স্কুটাৰ চিটিকি পৰিল এফালে চন্দ্ৰপ্ৰসাদ শইকীয়া পৰিলে এফালে মই পৰিলোঁ এফালে স্কুটাৰ পৰিলে আৰু ঘোঁৰা সেইদৰে একেবাৰে নিৰ্জীৱ হৈ থিয় দি থাকিলে তেওঁ কিন্তু সিমানৰ পিছতো যেতিয়া তেওঁ আকৌ উঠিলে স্কুটাৰ মই দাঙিলোঁ ঠিক ঠাক কৰি আকৌ তেওঁ একো ধৰণৰ শব্দ কৈছে বা মনোজ তুমি কিন্তু সাংঘাতিক স্কুটাৰ চলাব পাৰা দেই কাৰণ সাংঘাতিক স্পীড আছে তো এই ধৰণৰ এটা মানে হিউমাৰ বা এই ধৰণৰ এটা ৰসবোধ আজিৰ যুগত হয়তো সেই পৰ্যায়ৰ মানুহৰ নাথাকিব চন্দ্ৰপ্ৰসাদ শইকীয়াৰ লগত কাম কৰাৰ স্মৃতিটো মোৰ স্মৃতিয়েই নহয় এইটো জীৱনৰে এটা ডাঙৰ অনুপ্ৰেৰণা সাংবাদিক জীৱনৰ কথা মই কোৱা নাই মই জীৱনৰ কথাই কৈছোঁ সাংবাদিক হিচাপেও মই গঢ় লৈ উঠাৰ বা মই কাম শিকাৰ বা মই অনুপ্ৰাণিত হোৱাৰ তেওঁ এজন মূল মই ব্যক্তি বুলি ভাবোঁ